নমস্কাৰ, আপোনালোকে চাই আছে আছাম নাও। আজি আমি উপস্থিত আছোঁ পাঠশালা চহৰৰ ৩ নম্বৰ ৱাৰ্ডত। যি সময়ত কৰোণা ব্যাধিয়ে সমগ্ৰ দেশজুৰি তথা সমগ্ৰ পৃথিৱীতে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু লকডাউনৰ সৃষ্টি হৈছিল, সেই সময়তে কেইবিধমান বস্তু বাঢ়ি গৈছিলে। যেনেকুৱা ধৰক আপোনালোকৰ কেক বনোৱা মানুহ আৰু কণ্টেণ্ট ক্ৰিয়েটৰ, এনেকুৱা বহুত বস্তু বাঢ়ি গৈছিলে আৰু বহুতো ব্যৱসায়ত আমূল পৰিৱৰ্তন হৈছিলে। বহুত মাইকী মানুহে তথা বহুত ছোৱালীয়ে কেক বনোৱা আৰম্ভ কৰিছিলে, কিন্তু এই কেক বনোৱাৰ যি কেঁচা সামগ্ৰী তেওঁলোকে ক'ৰ পৰা আনিব লাগিব, কেনেকৈ আনিব লাগিব গম পোৱা নাছিলে। আৰু সেইখিনি সুবিধা বা অসুবিধা দূৰ কৰাৰ কাৰণেই পাঠশালাত এখন প্ৰতিষ্ঠান জন্ম হ'ল। আৰু সেই প্ৰতিষ্ঠানখনত আপোনালোকে হ'লচেল তথা ৰিটেইল দামত কেক বনোৱা সকলো কেঁচা সামগ্ৰী তথা পেকেজিঙৰ গোটেইখিনি বস্তু পাব। আমি আহি উপস্থিত হৈছোঁ সেইখন দোকানত। আমি এতিয়া উপস্থিত আছোঁ পাঠশালা চহৰৰ SR ট্ৰেডাৰ্ছত। ইয়াতে কেক বনোৱা সকলো কেঁচা সামগ্ৰী তথা পেকেজিঙৰ গোটেইখিনি বস্তু পোৱা যায়। কেক হওক, বেকাৰীৰ বস্তুখিনি হওক। এখন ইউনিক দোকান। সাধাৰণতে বহুত দোকানত দেখা পোৱা যায় কেক বনোৱা হয় বা বিস্কুট, বেকাৰী এইবিলাক বস্তু বনোৱা হয়, কিন্তু তাৰ যিখিনি কেঁচা সামগ্ৰী সেইখিনি বহুত পোৱাটো অসুবিধা হয় বা ক'ত পায়, কেনেকৈ পায় বহুতো মানুহে নাজানে। তো তাৰ কাৰণেই জন্ম হৈছে এইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ। আমি এতিয়া উপস্থিত আছোঁ SR ট্ৰেডাৰ্ছত। আমি স্বত্বাধিকাৰীৰ লগত জানিব বিচাৰিম এই দোকানখনৰ বা এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বিশেষত্ব কি। এইটো ইয়াতে বেছিকৈ আপোনাৰ ধৰক বেকাৰীৰ ৰ মেটেৰিয়েলছৰে দোকান হয় মষ্ট প্ৰবেবলি, কিন্তু ইয়াৰ লগতে আপোনাৰ বেকাৰীৰ যিবিলাক লগতে পেকেজিং হওক বা কিছুমান প্ৰি অৰ্ডাৰ কেক বনোৱা এইবিলাকো ইয়াতে কৰা হয়। কোনোবাক যদি চেলিব্ৰেশ্যনৰ কাৰণে, যিকোনো ধৰণৰ চেলিব্ৰেশ্যনৰ কাৰণে যদি কেক লগা হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, বা নৰ্মেল কিবা সৰু সুৰা পাৰ্টিৰ কাৰণে যদি আপোনালোকে বিচাৰে যে টি কেক টাইপ তেনেকুৱা লাগে, যিবিলাক কাষ্টমাইজ কেকবিলাকো পোৱা যায়। লগতে আপোনালোকৰ বেকাৰীৰ ৰ মেটেৰিয়েলছখিনি মষ্টলি পাব ইয়াতে। আপোনাৰ যিখিনি কেক বনোৱা হওক, বিস্কিট বনোৱা, পাফ বনোৱা যিখিনি থাকে সেইবিলাক ইয়াতে পাব, লগতে তাৰ পেকেজিঙৰ বস্তুবিলাক পাব। সাধাৰণতে ইয়াতে তেনেকৈ পাঠশালাত দোকান নাই কাৰণে মই এখন দোকানখন দিব লগা হ'ল। মই নিজে বেকিং কৰোঁ, কিন্তু ইয়াতে বস্তু আনিবৰ কাৰণে বৰপেটা ৰোড নহ'লে গুৱাহাটী তেনেকুৱা জেগাত যাব লগা হয়। ইয়াতে নাই, সেইটো কাৰণে মই ইয়াতে কৰিছোঁ। আপোনালোকে হ'লচেল প্লাছ ৰিটেইল দুটা হেৰিয়তে পাই যাব ইয়াতে। আপোনালোকে যেনেকৈ এনেকুৱা কোনো কথা নাই যে ইমানখিনি কোৱান্টিটিত ল'ব লাগিব বা তেনেকুৱা একো নাই। আপোনালোকে যিমান ইচ্ছা সিমান ল'ব পাৰে, কোৱান্টিটি ধৰি দিয়া নাই। আপুনি হ'লচেল প্ৰাইচ প্লাছ ৰিটেইল দুটাতে পাব। আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ কথাখিনি। ইয়াতে বেকাৰী যিখিনি আইটেম কেক, বিস্কুট এইবিলাক পাব, এইবিলাক সকলোতে পায়, ইয়াতো পাব। কিন্তু তাৰ উপৰিও কেক, বিস্কুট বনোৱা যিখিনি কেঁচা সামগ্ৰী সেইখিনি ইয়াতে পাব। তাৰপিছত কেক, বিস্কুট বনোৱা কেঁচা সামগ্ৰীখিনি আল্টিমেটলি ফাইনেল প্ৰডাক্ট হৈ গ'ল, কেকটো হৈ গ'ল বা বিস্কুটখিনি হৈ গ'ল, সেইখিনি পেকেজিং কৰাৰ কাৰণে যিখিনি সামগ্ৰী সেইখিনি পৰ্যন্ত ইয়াত পাব। মুঠৰ ওপৰত মানে ওৱান ষ্টপ চলিউশ্যন, মানে বেকাৰী আইটেমৰ ওৱান ষ্টপ চলিউশ্যন বুলি ক'লেও ভুল নহ'ব এইখন ব্যৱসায়িক প্ৰতিষ্ঠান। তো এতিয়া বহুদিন হ'ল দোকানখন অপেনিং হোৱা। কিমান দিন হ'ল? একমাহ হ'ল। একমাহ হ'ল। তো গ্ৰাহকৰ সঁহাৰি কেনেকুৱা? ভালে পাইছোঁ। পাঠশালাত যিখিনি আছে সেইখিনি যিখিনি গম পাইছে এতিয়ালৈকে ভালে পাইছোঁ। বহুতে আহিছে ইয়াতে ল'বৰ কাৰণে। বহুতৰ পৰা ভাল হেৰি পাইছোঁ যে কৈছে যে এনেকুৱা নাই দোকান। ইয়াৰ অকল পাঠশালা বুলি নহয়, মই ভবানীপুৰ, টিহু এনেকুৱা জেগাৰ পৰাও মোৰ তাত কাষ্টমাৰ আহিছে। লগতে আপোনাৰ পাঠশালাৰ টাউনৰ বাহিৰে যিখিনি অলপ দূৰত, যেনেকুৱা এইফালে মালিপাৰা, বাগনা এইটো ছাইডৰ, সেইবিলাক বৰপেটা ৰোডত যাবৰ কাৰণে দিগদাৰ হয় আনিবৰ কাৰণে, সিহঁতৰ ইয়াৰ হোৱাৰ কাৰণে বিৰাট ভাল হৈছে। তেনেকুৱা ধৰণৰ কাষ্টমাৰ পাইছোঁ, ভাল পাইছোঁ। ৰেছপন্স ভাল পাইছোঁ এই 1 মান্থতে। এনেই যদি কোনোবাই যদি কিবা ইনকুৱাৰী থাকে বা কোনোবাৰ কিবা জানিব লগা থাকে বা কোনোবাৰ অৰ্ডাৰ থাকে, জনোৱাৰ কাৰণে কিবা বিশেষ মোবাইল নাম্বাৰ? হয়, মোৰ মোবাইল নম্বৰ 8638247908। গুগল মেপত আছে SR ট্ৰেডাৰ্ছ বুলি, তাতে কণ্টেক্ট নাম্বাৰো দিয়া আছে। লগতে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম পেজ আছে SR ট্ৰেডাৰ্ছ বুলি, তাতো মেছেজ কৰিব পাৰে। ফেচবুকত আছে পেজ SR ট্ৰেডাৰ্ছ বুলি, তাতো মেছেজ কৰিব পাৰে। গোটেইখিনি ডিটেইলছ পাই যাব লগতে। হয়, অলৰেডি মোবাইল নাম্বাৰটো ক'লে, তথাপিতো আমি তলত স্ক্ৰীণত দিয়ে দিম মোবাইল নাম্বাৰটো। আৰু এড্ৰেছটো মই কৈ দিছোঁ, আপুনি কৈ দিব নহ'লে এড্ৰেছটো। হয়, এড্ৰেছটো হ'ল পাঠশালা পশ্চিমপট্টি ইলেক্ট্ৰিচিটি অফিচৰ ফ্ৰণ্টত, নিয়াৰ বাই লক্ষী পেট্ৰল পাম্প আছে, NOCL যিটো আছে তাৰে নিয়াৰ বাই হয়। আৰু লগতে গুগল মেপ, আজিকালি চবৰে সুবিধা গুগল মেপত, তাতে SR ট্ৰেডাৰ্ছ বুলি কৰিলে আপোনাক একদম একজেক্ট লোকেশ্যন দেখাই দিব। হয়, একচুৱেলি লেণ্ডমাৰ্কটো একদম ইজি হয়। পাঠশালা ইলেক্ট্ৰিচিটি বৰ্ডৰ অফিচৰ একদম ফ্ৰণ্টত, বেলেগত চাবই নালাগে ইফাল সিফাল। গতিকে একদম সহজ লেণ্ডমাৰ্ক বা এড্ৰেছটো হয়। এইখন দোকান হয়, ইয়াতে বহুতো ধৰণৰ সামগ্ৰী আছে, কেঁচা সামগ্ৰী বা পেকেজিং সামগ্ৰীখিনি আছে। তো আমি আছাম নেশ্যনেলৰ পৰা শুভেচ্ছা জনাইছোঁ। দোকানখন আগবাঢ়ি যাওক, এজনী উদ্যমী ছোৱালী আগবাঢ়ি আহিছে। আপোনালোকেও আশীৰ্বাদ কৰক, আপোনালোকেও ছাপোৰ্ট কৰক। এইখিনি কৈয়েই আজিলৈ এৰিছোঁ। চাই থাকিব আছাম নাও।